গুড ইভিনিং ক্ৰিয়েটৰ্ছ আপোনালোকে বহুতে আপোনালোকৰ ফেচবুক মনিটাইজ অপশ্যনত এইবিলাক নিশ্চয় দেখা পাইছে মানে টুলছবিলাক ষ্টাৰ্ছ এডছ অন ৰিলছ বনাছেছ ইনষ্ট্ৰীম এডছ ছাবস্ক্ৰিপশ্যন কণ্টেণ্ট মনিটাইজেশ্যন পাৰ্টনাৰশ্বিপ এডছ এইবিলাক তো আহক আমি আজিৰ এইটো ভিডিঅ'ত জানো যে কি অপশ্যনটো আনলক কৰিবৰ কাৰণে মানে এক্টিভেট কৰিবৰ কাৰণে আমি কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব ফেচবুকৰ তেতিয়াহ'লে আৰম্ভ কৰোঁ আপোনালোকে মন কৰিব এইবিলাক কাম কৰিবলৈ বা এইবিলাক হ'বলৈ আপোনালোকে ফেচবুকটো প্ৰফেশ্যনেল মোডত অন কৰি ল'ব লাগিব আৰু এটা কথা মষ্ট ইম্পৰ্টেণ্ট কথাবোৰ ভিডিঅ'ৰ শেষত দিয়া হৈছে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব প্ৰথমতে ষ্টাৰ্ছ যদি আমি পাব লাগে তেতিয়াহ'লে আমাক 500 ফলোৱাৰ্ছ লাগিব তাকো 30 ডেজ মানে 500 ফলোৱাৰ্ছটো 30 ডেজ কণ্টিনিউ হৈ থাকিব লাগিব 500 ফলোৱাৰ্ছ আপোনাৰ হ'ল আজি তো আপুনি ষ্টাৰ্ছটো এক্টিভেট কৰিব পাৰিলে কিন্তু অহাকালি বা তাৰ দুদিন পিছতে 500 ফলোৱাৰ্ছটো 499 বা 480 হৈ গ'ল তেতিয়া মানে সেই ষ্টাৰ্ছটো মানে নোহোৱা হৈ যাব আৰু তো 30 ডেজ মানে এটলিষ্ট থাকিব লাগিব আৰু 500 ফলোৱাৰ্ছ হৈ তাৰপিছত আছে এডছ অন ৰিলছটো আমি পাব লাগিলে সেইটো আমি নিজে মানে কৰিব নোৱাৰোঁ সেইটো ফেচবুকৰ পৰা আপোনাৰ তাতে নটিফিকেশ্যন আহিব বা আপুনি মনিটাইজেশ্যন পেজত গৈ চাব লাগিব এডছ অন ৰিলছটো ফেচবুকে আপোনাক ইনভাইট কৰিব ফেচবুক প্ৰগ্ৰামে আপোনাক ইনভাইট কৰিব অকল আপুনি কৰিব পাৰে কি এডছ অন ৰিলছত গৈ তাতে ক্লিক কৰি ভিতৰত আই এম ইণ্টাৰেষ্টেড বুলি তাতে থাকিব নীলাকে তাতে আপুনি ক্লিক কৰি দিলে ৰিকুৱেষ্ট কৰিব পাৰিব আৰু তো বনাছেছটো তেনেকুৱাই বনাছটো আমি নিজে কৰিব নোৱাৰোঁ বনাছটো সেইফালৰ পৰা অন কৰি দিব তো পাৰফৰ্মেঞ্চ বনাছ প্ৰগ্ৰেমত মানে আপোনাক মাতিব আৰু তাতে আপুনি আই এম ইণ্টাৰেষ্টেড বুলি কৰি থৈ দিলে হ'ল আই এম ইণ্টাৰেষ্টেডটো কেনেকুৱা কৰিব লাগে আপোনালোকে যদি নাজানে কমেণ্ট কৰিব মই সেইটো দেখাই দিম আপোনালোকক তাৰপিছত আছে আমাৰ ইনষ্ট্ৰীম এডছটো কৰিব লাগিলে আমাক অকণমান মানে কষ্ট কৰিব লাগিব কিছুমান ৱেবছাইটত দিয়া আছে 30,000 মানে 30K 30,000 1 মিনিট ভিউজ আৰু কিছুমানত থাকে 60K মানে 60,000 1 মিনিট ভিউজ ইন 3 মিনিটছ লেংথ ভিডিঅ' মানে 3 মিনিট ভিডিঅ' আপুনি দিছে তো সেই 3 মিনিট ভিডিঅ'টো মানুহে 30,000 চাব লাগিব আৰু এইটো কম বেছি হৈ থাকে আৰু সেইটো হ'ব লাগিব 60 দিনত মানে 2 মাহৰ মাজত হ'ব লাগিব মানে এইটো আৰু আপোনাৰ 10K ফলোৱাৰ্ছ থাকিব লাগিব 10K ফলোৱাৰ্ছ থাকিব লাগিব ভালকৈ শুনি লওক 10K ফলোৱাৰ্ছ তাৰপিছত আছে ছাবস্ক্ৰিপশ্যনটোও 10K ফলোৱাৰ্ছ লাগিব 60 দিনৰ মানে সময়সীমা বান্ধি দিয়া হৈছে নাইবা 250 প্লাছ ৰিটাৰ্ণিং ভিউৱাৰ্ছ তাৰমানে আপোনাৰ ভিডিঅ'টো এজন মানুহে চাইছিলে তো সেইজন মানুহ আপোনাৰ ভিডিঅ'টো আকৌ এবাৰ চাব লাগিব মানে সেইটো কোৱা হয় ৰিটাৰ্ণিং ভিউৱাৰ্ছ মানে ৰিটাৰ্ণ আহি আপোনাৰ ভিডিঅ'টো দুবাৰ তিনিবাৰ চাইছে আৰু এজনে এবাৰ চাই গুচি গ'ল তাৰপিছত সি নাহিলে তেনেকুৱা হ'লে নহ'ব মানে ৰিটাৰ্ণিং ভিউৱাৰ্ছ হ'ব লাগিব 250 প্লাছ তাৰপিছত আছে এইটো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন এইবিলাক আচলতে এই দুটা অপশ্যন যোনটো 6 আৰু 7 নম্বৰ অপশ্যনটো এইটো পেজৰ ক্ষেত্ৰত বেছি কিবা হয় প্ৰযোজ্য হয় আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যনটো যদি অন হোৱা থাকে তেতিয়া আপুনি মানে লাইচেঞ্চ ছংবিলাক ইউজ কৰিব পাৰে আৰু তেতিয়া মিউজিক বা গানটো আপুনি ইউজ কৰিছে তো সেইফালৰ পৰাও আপোনাৰ এড ৰেভিনিউটো মানে যিখিনি আপুনি পইচা পাব সেইটো মানে 50-50 হ'ব ক'ৰবাত কম বেছি থাকে এইটো তাৰপিছত পাৰ্টনাৰশ্বিপ এডছটো একদমবাৰে এইটো নামতে লিখা আছে পাৰ্টনাৰশ্বিপ কোনোবা ব্ৰেণ্ডে যদি আপোনাক এডছত তো মানে কোলাবৰেশ্যন টাইপৰ আৰু এইটো আপুনি এটা কোম্পানীৰ বা ব্ৰেণ্ডৰ এডভাৰটাইজত আপুনি ওলালে বা সিহঁতৰ বস্তুবিলাক দেখালে তো সেইপিনি মানে পাৰ্টনাৰশ্বিপ হৈ গ'ল আৰু আপুনিও অকণমান পালে ৰেভিনিউটো আৰু সেইপিনিতো পাবই তো সেইটোৱে এইটো পাৰ্টনাৰশ্বিপ এডছটো এইখিনিয়ে মেইন কথাবিলাক শেষত এতিয়া আহোঁ আমি মষ্ট ইম্পৰ্টেণ্ট কথাবোৰ আছে ইয়াতে 1 নম্বৰত আছে এলিজিবল কাণ্ট্ৰি মানে আপোনাৰ দেশ মানে পৃথিৱীৰ সকলো দেশতে ফেচবুকে টকা নিদিয়ে বা ৰেভিনিউ নিদিয়ে তো আপুনি লিষ্টখন চাই ল'ব পাৰে বহুকেইটা কাণ্ট্ৰিৰ লিষ্ট আছে মানে আমাৰ ইণ্ডিয়াতো এতিয়া মানে টকা পোৱা যায় তো এলিজিবল কাণ্ট্ৰি মানে কোনটো দেশত
টকা পায় কোনটো দেশত টকা নাপায় সেইটো আপোনালোকে চাই ল'ব পাৰে লিষ্টটো তাৰপিছত 2 নম্বৰত আছে কন্টেন্টটো ভাল হ'ব লাগিব হাই কোৱালিটি হ'ব লাগিব অৰিজিনেল হ'ব লাগিব ইস্যু থাকিব নালাগিব বা কোনোবা আপুনি বেলেগৰ ভিডিঅ'টো উঠাই দিলে অবজেকশ্যন কৰিলে তেনেকুৱাটো সবেই গমে পায় তেনেকুৱা নহয় বুলি আৰু ভায়োলেশ্যন হ'ব নালাগে মানে বেয়া বস্তু আপলোড কৰিব নালাগে ফেচবুক কমিউনিটি ষ্টেণ্ডাৰ্ড গাইডলাইন যেনেকৈ ইউটিউব কমিউনিটি ষ্টেণ্ডাৰ্ড গাইডলাইন থাকে তো ফেচবুকতো সেই একেই আছে আৰু কিছু ক্ষেত্ৰত লাষ্ট নাম্বাৰ পইণ্টটো কৈ দিছোঁ কিছুমান ক্ষেত্ৰত 18+ মানে 18 বছৰ কৰি বেছি বয়সটোও বহুতকেইটা ক্ষেত্ৰতে চোৱা যায় তো সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা মানে অলপ দূৰত ৰাখিবৰ কাৰণে এইটো 18+ এজটো কৰি দিয়া হৈছে বুলি মই ভাবোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে সকলোৱে টকা কমাওক সকলোৱে চেষ্টা কৰি থাকক বাই বাই